খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। খিলঞ্জীয়া মুছলমান মহিলা এগৰাকী মাতি এটা সন্দেহযুক্ত নাগৰিকৰ দলে ইয়াত তেখেতসকলে বলপূৰ্বক অধিকাৰ কৰা বা কাঢ়ি লোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আমাক অৱগত কৰিছিলে আমাৰ কৰ্মীসকলক। আৰু এই বিষয়ৰ সত্যতা বিচাৰ কৰিবৰ বাবে, সঁচা মিছা বিচাৰ কৰিবৰ বাবে আমাৰ টাইপাৰ কৰ্মীসকলে যেতিয়া গৈ সজমিন তদন্ত কৰিবলৈ উপস্থিত হ'ল, উপস্থিত হোৱাৰ মাত্ৰকে কোনো কথা বতৰা ভূত-পোচ নোহোৱাকৈয়ে দাহ আৰু জাঠি লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিল। আৰু সৌভাগ্যক্ৰমে আমাৰ এজন ল'ৰাৰ ডিঙিত দাহৰ ঘাপ পৰাৰ পৰা বাচিছে। গতিকে এই যিটো কথা যোৱা বহুদিনৰ পৰা চলি আছে, আমি দেখিছোঁ এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ, এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে, এই পমুৱা বা অভিভাষী মুছলমান, যিটো আমি সাধাৰণতে মিয়া শব্দই যিটো অভিহিত কৰোঁ, এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু যোৱাকালি আমি এজাহাৰ দিছোঁ আমাৰ সোণাৰী সদৰ থানাত। এই দোষীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি কৰায়ত্ব নকৰে, খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। খিলঞ্জীয়া মুছলমান মহিলা এগৰাকী মাতি এটা সন্দেহযুক্ত নাগৰিকৰ দলে ইয়াত তেখেতসকলে বলপূৰ্বক অধিকাৰ কৰা বা কাঢ়ি লোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আমাক অৱগত কৰিছিলে আমাৰ কৰ্মীসকলক। আৰু এই বিষয়ৰ সত্যতা বিচাৰ কৰিবৰ বাবে, সঁচা মিছা বিচাৰ কৰিবৰ বাবে আমাৰ টাইপাৰ কৰ্মীসকলে যেতিয়া গৈ সজমিন তদন্ত কৰিবলৈ উপস্থিত হ'ল, উপস্থিত হোৱাৰ মাত্ৰকে কোনো কথা বতৰা ভূত-পোচ নোহোৱাকৈয়ে দাহ আৰু জাঠি লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিল। আৰু সৌভাগ্যক্ৰমে আমাৰ এজন ল'ৰাৰ ডিঙিত দাহৰ ঘাপ পৰাৰ পৰা বাচিছে। গতিকে এই যিটো কথা যোৱা বহুদিনৰ পৰা চলি আছে, আমি দেখিছোঁ এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ, এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে, এই পমুৱা বা অভিভাষী মুছলমান, যিটো আমি সাধাৰণতে মিয়া শব্দই যিটো অভিহিত কৰোঁ, এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু যোৱাকালি আমি এজাহাৰ দিছোঁ আমাৰ সোণাৰী সদৰ থানাত। এই দোষীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি কৰায়ত্ব নকৰে, খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। খিলঞ্জীয়া মুছলমান মহিলা এগৰাকী মাতি এটা সন্দেহযুক্ত নাগৰিকৰ দলে ইয়াত তেখেতসকলে বলপূৰ্বক অধিকাৰ কৰা বা কাঢ়ি লোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আমাক অৱগত কৰিছিলে আমাৰ কৰ্মীসকলক। আৰু এই বিষয়ৰ সত্যতা বিচাৰ কৰিবৰ বাবে, সঁচা মিছা বিচাৰ কৰিবৰ বাবে আমাৰ টাইপাৰ কৰ্মীসকলে যেতিয়া গৈ সজমিন তদন্ত কৰিবলৈ উপস্থিত হ'ল, উপস্থিত হোৱাৰ মাত্ৰকে কোনো কথা বতৰা ভূত-পোচ নোহোৱাকৈয়ে দাহ আৰু জাঠি লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিল। আৰু সৌভাগ্যক্ৰমে আমাৰ এজন ল'ৰাৰ ডিঙিত দাহৰ ঘাপ পৰাৰ পৰা বাচিছে। গতিকে এই যিটো কথা যোৱা বহুদিনৰ পৰা চলি আছে, আমি দেখিছোঁ এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ, এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে, এই পমুৱা বা অভিভাষী মুছলমান, যিটো আমি সাধাৰণতে মিয়া শব্দই যিটো অভিহিত কৰোঁ, এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু যোৱাকালি আমি এজাহাৰ দিছোঁ আমাৰ সোণাৰী সদৰ থানাত। এই দোষীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি কৰায়ত্ব নকৰে, NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।